আমি বিশেষকৈ আমি দাবী জনাব বিচাৰিছোঁ অসম চৰকাৰক আৰু অসম চৰকাৰক আমি দাবী অতি শীঘ্ৰে যাতে আমাৰ পথটো নিৰ্মাণ কৰি দিয়ে তেখেতলোকে। এইটো প্ৰায় 2 মাহমানৰ ধৰি হৈ আছে। তেখেতলোকে আমাৰ এইটো নিৰ্মিত ৰাস্তা আছিলে। নিৰ্মিত ৰাস্তাত বিনোদ বৰগোহাঁই যি ঠিকাদাৰ হয় তেখেতে এইটো কি চিন্তাত ভাঙিলে তেখেতলোকে জানিব। নিজস্ব অসম চৰকাৰক আমি অসম চৰকাৰ যি বিভাগীয় এই পথ নিৰ্মাণ বিভাগৰ তেখেতলোকৰ অনুমোদনতে এই কৰ্মভাগী হৈছে। সেইকাৰণে আমি আমাৰ পিনৰ পৰা আমাৰ ৰাইজৰ পিনৰ পৰা দাবী আছে যে অতি শীঘ্ৰে আমাৰ পথটো নিৰ্মাণ কৰি দিয়ে। আগতে সুন্দৰ আছিলে এই পথটো, আজি ঠিক বহল কথা কৈ চিন্তা যথেষ্টখিনি বহল কৰিলেই। বহলৰ জেগাটো বহলৰ নামতে হৈছে এইখিনি কাম। বহল কৰিবলৈ বুলি আহি ৰাইজক যান্ত্ৰণাত ভোগাইছে। ইয়াত সকলো ছাত্ৰ ছাত্ৰী মেডিকেললৈ যোৱা যিবিলাক ৰোগী তেখেতলোকৰ কাৰণে বহুত দুখৰ কথা। এতিয়া শিক্ষাৰ্থী যি ছাত্ৰ ছাত্ৰীসকল স্কুললৈ যাব নোৱাৰা হৈছে, এই পুখুৰী ৰাস্তা অতিক্ৰম কৰি কেনেকৈ যাব তেওঁলোকে? কিবা এটা অসুখ যদি বিসুখ হয় ৰাইজক এতিয়া মেডিকেলত কেনেকৈ নিব? কোনো এটা কাষেদি এটা মথাউৰি কাষেদি এটা সৰু ৰাস্তা আছে, সেইটোৱে তেনেকৈ বেছিকৈ অহা যোৱা কৰা কোনো পথ নহয়। এইটো প্ৰতিদিনে ফচিছে।